তেওঁ আজি গ'লগৈ অসম এৰি বিহাৰলৈ। যোৱাৰ আগত কৈ গ'ল, আমি আকৌ লগ পাম। অসমৰ জনতাৰ আদৰণি চিৰদিন মনত থাকি যাব। আৱেগভৰা মনেৰে তেওঁ আজি গ'লগৈ। তেওঁ যোৱাৰ সময়ত প্ৰতিজন অসমীয়া মানুহৰ বুকুত কিবা এটাই কামুৰি গৈছে। অপৰাধীৰ বাবে সিংহম আনন্দ মিশ্ৰ আজি গ'লগৈ সকলো এৰি। তেওঁৰ বিদায়ক্ষণত প্ৰতিজন মানুহৰ চকুত চকুলো। যদি তেওঁক কোনোবাই সাৱটি ধৰি কান্দিছে, কোনোৱে আকৌ মূৰত হাত বোলাই আশীৰ্বাদ দিছে, কোনোৱে আকৌ চাদৰৰ আঁচলেৰে নিজৰ চকুহাল মোহাৰিছে। মুঠৰ ওপৰত সকলোৰে মনত আৱেগৰ বশৱৰ্তী। তেওঁ কুশলে থাকক, তেওঁ কুশলে থাককগৈ। তাৰেই আমাৰ চেনেলৰ তৰফৰ পৰা ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেওঁ আজি গ'লগৈ অসম এৰি নিজ ৰাজ্য বিহাৰলৈ। যোৱাৰ আগত তেওঁ কৈ থৈ গ'ল, আমি আকৌ লগ পাম। অসমৰ জনতাৰ চিৰদিন থাকি যাব মনত এইজন সিংহম ৰূপী খ্যাত আনন্দ মিশ্ৰৰ কথা। তেওঁ নিজৰ ৰাজ্যত গৈ কুশলে থাকক।